আজি মেট্ৰিক পৰীক্ষাৰ প্ৰথমখন প্ৰশ্নকাকতৰ পৰীক্ষা ইতিমধ্যেই সম্পূৰ্ণ হৈছে। আজি বিষয় আছিলে ইংৰাজী। মেট্ৰিক পৰীক্ষাৰ্থীসকল ইতিমধ্যেই পৰীক্ষা দি ওলাই আহিবলৈ লৈছে। মই দেখুৱাইছোঁ শিৱসাগৰ জিলাৰ 29টা পৰীক্ষা কেন্দ্ৰত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছিলে। 8,424 গৰাকী পৰীক্ষাৰ্থী শিৱসাগৰ জিলাৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেনেধৰণৰ হ'ল আজি সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে মই সুধিব বিচাৰিম, সকলো ঠিকমতে পৰীক্ষা হৈ গ'ল? ঠিকে আছে। বিসংগতি হৈছিলে নেকি? বিসংগতি মানে দুই এটা অকমান প্ৰিন্টিং মিষ্টেক হৈছিলে, কিন্তু আমি মুঠতে বুজি পাইছো। খালি পৰীক্ষা ঠিকে গৈছে। সৰুতেতো ফুল মাৰ্কছে কৰিছো, পিছত আকৌ পচলাতে দাঁত ভাগে বুলি কয় নহয়। এতিয়া কি হয় কম দিলেহে গম পাওঁ। তন্ময় ৰাজখোৱা, মই আদৰ্শ শিক্ষা ভৱন শিৱসাগৰ। নমস্কাৰ, মোৰ নাম শ্ৰী হিমন্ত মিলি। পৰীক্ষা আজি ভালে হৈছে। 89 মান। আছে। প্ৰশ্ন মানে চব এইবোৰ কনচেপচুৱেল প্ৰশ্ন আহিছে। কিতাপৰ মানে অনুশীলনী প্ৰশ্ন তেনেকৈ নাই অহা বুলি ক'ব পাৰি। চব কিতাপৰ মানে যোনে যদি বুজি পাইছে ভালকে কৰিব পাৰিছে আৰু তেনেকুৱা। দুই এটা আপুনি এতিয়া চাব পাৰে। এনেই ইয়াৰ MCQ মানে হেৰিয়ৰ আমাৰ ৰিজনিং আৰু সেইবোৰ নাই অহা। খালি ষ্টেটমেণ্ট টাইপ আহিছিলে, তাৰ প্ৰুফ লিখিবলৈ আহিছে, তেনেকুৱাবোৰ আহিছিলে আৰু ঠিকে কৈছে। আৰু MCQত গ্ৰামাৰৰ মুঠতে ভৰাই দিছে খালি তেনেকুৱা। ইতিমধ্যে মুখত তেওঁলোকৰ হাঁহি বিৰিঙি উঠিছে, মানে পৰীক্ষা ভাল হৈছে যেন অনুভৱ ভাল হৈছে যেন বুলি ভাবিছো। ভাল হৈছে আমাৰ পৰীক্ষা। মই ফুলেশ্বৰী স্কুলৰে হয়। মই 85 নম্বৰ আশা কৰিছো। চব মই যিমান পঢ়িছো সেইটোৱে আহিছে। ভালে আহিছে, পেপাৰ ঠিক আহিছে। নাই হোৱা। মই দেখুৱাইছো এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত। দেখিছেই ছাত্ৰ ছাত্ৰীসকলৰ মুখত হাঁহি, কাৰণ পৰীক্ষা ভাল হৈছে। মই আৰু জানিব বিচাৰিম এগৰাকী, তোমাৰ নামটো? অঞ্জু কাহাৰ। ভালে হৈছে। ফুলেশ্বৰী। কিমান নম্বৰ আশা কৰিছে? 50 মান আশা কৰিছো। 50। খেলি মেলিটো হৈছে। মানে ভয়ো লাগিছিলে প্ৰথমতে। মানে মই কান্দি দিছিলো আহোঁতে মানে। তাৰপিছত মেমে কৈছে একো নহয় পাৰিম। বাকী কেইখন ভাল হ'ব। মই এই পৰিৱেশ দেখুৱাই আছো শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ, সেই পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ পৰা মই অকণমান এইফালে আহিবা। তোমাৰ নামটো? নমস্কাৰ, কীৰ্তিকমল গগৈ। কেনেকুৱা হৈছে পৰীক্ষা? অভাৰঅল ঠিকে হৈছে পৰীক্ষাখিনি। প্ৰথমতে আহিছে চব বস্তু। এতিয়া বাকী আগৰ পৰীক্ষাকেইটা ভাল হয় তাকে মই কামনা কৰিছোঁ। হয়, আহিছে। এইবোৰ 80। ভাল লাগিলে জানি। পৰীক্ষা এওঁলোকে কৈছে যে ভাল হৈছে। মই পৰিৱেশটো দেখুৱাইছো। বৰ্তমানে গেট খুলি দিয়া নাই, কিছু সময় পিছতে খুলি দিব। মই ইয়াত এইফালে মই দেখুৱাইছো। তোমাৰ নামটো? আসলান হুছেইন, মোহাম্মদ আসলান হুছেইন। কোন স্কুলৰ পৰা? আদৰ্শ শিক্ষা ভৱন। পৰীক্ষা ক'ব গ'লে ভাবিছিলো কি বহুত টান আহিব বুলি, ভালেই হ'ল। যিমান পাৰিলো ফাৰ্ষ্ট ডিভিজন আৰু এখনত তাৰমানে ইংলিছত লেটাৰটো আহি যাব। ঠিক আছে। আনহাতে বাহিৰৰ পৰিৱেশো দেখুৱাম। অভিভাৱকসকল এনেধৰণে ৰৈ আছে। তেওঁলোকৰ কাৰোবাৰ ভতিজাক এনেধৰণে পৰীক্ষা দিছে আৰু উৎকণ্ঠাৰে বাট চাই আছে। মই দেখুৱাইছো এই পৰিৱেশ। পুনৰ ভিতৰৰ পৰিৱেশ দেখুৱাম। ছাত্ৰ ছাত্ৰীসকল বৰ্তমান গেট খুলিবলৈ ৰৈ আছে। আৰু মই অলপ এইফালে আহিবা। ভালে হৈছে। নাম অক্ষৰ মাগি 60+। শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক
যি বালিকা বিদ্যালয় সেই তাত আজি এই পৰীক্ষা কেন্দ্ৰটোত 400 শতাধিক পৰীক্ষাৰ্থী এই পৰীক্ষা কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হৈছিলে আৰু ইতিমধ্যেই পৰীক্ষা প্ৰথম আজি ইংৰাজী বিষয় আছিলে আৰু সম্পূৰ্ণ হৈছে। কোনো শিৱসাগৰৰ এই মুহূৰ্তলৈকে খবৰ পোৱা অনুসৰি শিৱসাগৰ জিলাৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে ন্যায়িকৈ পৰীক্ষা অনুষ্ঠিত হৈছে আৰু যাৰ বাবে অভিভাৱকসকলে সন্তোষ প্ৰকাশ কৰিছে, যাতে যি ধৰণে আশা কৰিছিলে যাতে সুকলমে পৰীক্ষাৰ্থীসকলে পৰীক্ষা দিব পাৰে, ন্যায়িকৈ দিব পাৰে, কোনো ধৰণৰ যাতে বিসংগতি নহয় আৰু সেইমতেই ব্যৱস্থা কৰিছিলে আৰু পৰীক্ষা ভালদৰে অনুষ্ঠিত কৰাত সন্তোষ প্ৰকাশ কৰিছে অভিভাৱকসকলেও। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।